তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি নতুনকৈ হাঁহৰ কাৰণে বৰ্ডিং ৰুম এটা বনোৱা হৈছে আৰু এইটো বৰ্ডিং ৰুমটো আৰু এয়া দেখিছে চাংখনৰ তলত বস্তা পাৰি দিছোঁ। তাতে হাঁহে দানা খাব, পানী খাব আৰু এয়া বৰ্ডিঙত থাকিব। আৰু এইটো বৰ্ডিংটো চাওক ধুনীয়াকৈ বনাইছোঁ, অলপ ডাঙৰকৈ বনাইছোঁ। মুৰ্গী বৰ্ডিঙতকৈ অলপ হাঁহৰ বৰ্ডিংটো ডাঙৰ বনাইছোঁ, কাৰণ হাঁহক অলপ জেগাটো বেছিকৈ লাগে। আৰু বৰ্ডিংটোৰ তলত ধুনীয়াকৈ কাৰ্টন পাৰি দিছোঁ আৰু তাৰ ওপৰত পেপাৰ পাৰি দিব লাগিব। আৰু এয়া দেখিছে ধুনীয়াকৈ চাংখনৰ তলত বস্তা পাৰি দিছোঁ, যাতে হাঁহ পোৱালিখিনি ইয়াতে দানা পানী খাই যিমান লেতেৰা কৰে ইয়াতে কৰিব। আৰু হাঁহখিনি বৰ্ডিঙত ৰখা হ'ব আৰু এক্সট্ৰা ৰুমত ধুনীয়াকৈ দানা পানী খোৱা ব্যৱস্থা কৰি দিয়া হ'ব। আৰু ইয়াত দেখিছে ধুনীয়াকৈ মই ব্যৱস্থা কৰি থৈ দিছোঁ, কাৰণ অহা কাইলৈ হাঁহ পোৱালিখিনি আহিব। তো এতিয়াই বস্তুখিনি চিজিল লগাই লৈছোঁ আৰু এই বৰ্ডিংটোত এটা এক্সট্ৰা খুঁটি লগাই দিছোঁ, যাতে হাঁহখিনি বৰ্ডিংটো খুলি দিয়াৰ লগে লগে নিজে নিজে দানা খাবলৈ গুচি যায় আৰু দানা খাই নিজে নিজে বৰ্ডিঙৰ ভিতৰত সোমাব পাৰে, তেনেকুৱা চিষ্টেম বনাই দিছোঁ। আৰু এইটো দেখিছে বৰ্তমান মই বগা লাইট লগাই থৈ দিছোঁ, তো হাঁহ পোৱালিখিনি আহিলে ৰঙা লাইট ব্যৱহাৰ কৰিম। আৰু এইখিনি দেখিছে মই আগতে মুৰ্গী পোৱালি অনা বাক্সা আৰু হাঁহৰ পোৱালি এনেকুৱা বাক্সাতে দিয়ে। মই কিমান হাঁহৰ পোৱালি আনো নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ। আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।